Hello students, আজি বহুত ইম্পৰ্টেন্ট ভিডিও এটা লৈ আহিছো তোমালোক যদি আমাৰ লগত ক্লাস 9 ৰ পৰা জড়িত হৈ আছিলা তেনেহলে দু গম পাবা যে আমি এনেকুৱা ইম্পৰ্টেন্ট এমসিকিউ আৰু লং কোৱেশ্চন আনসাৰৰ ভিডিও দিও এক্সামৰ আগত তো যোৱাবাৰ বহুত ষ্টুডেন্টৰ হেল্প হৈছিল তো এবাৰ তোমালোকে যেহেতু ক্লাস 10 ত ফাৰ্স্ট এক্সাম দিব ওলাইছা ইউনিট টেষ্ট তো ইয়াৰ কাৰণেও কিছুমান মোস্ট ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো তো এমসিকিউ ইয়াত বহুত আছে তো আমি গুটেখিনি প্ৰেক্টিছ কৰিম আজি এই ভিডিওটো সম্পূৰ্ণ চাবা আহা দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চন আছে দা কেপচাৰ টাইগাৰ ইজ stalking in the zoo, the cage, the house, ne the jungle. Yeah, correct answer to option 1, the zoo. So it all of important ase to ahi thake exam ot. So next to swa, the tiger should be lurking in the grass. Tiger kyo lukai thake ghahot hetu hudise for his prey, for taking rest, for leisure, ne for exploring the jungle. Correct answer to hobo for his prey. He sikar koribo karone ghahot lukai thake hetu hobo answer to. So C number question to soa meaning of the word snarls. To মই তোমালোকক আগতে কৈছো যোৱা বছৰ কৈছিলো যে তোমালোকে পয়েটৰ নামখিনি চাবা আৰু ওয়ার্ড মিনিং খিনি চাবা তাৰ পৰা ম্যাক্সিমাম এমসিকিউ আহে তো যোৱাবাৰ বহুত এমসিকিউ কমন পৰিছিলে তো এবাৰ চাই যাবা তোমালোকে স্নাৰ্লৰ মিনিং টু কি হ'ব এংগ্ৰি সাউন্ড অপচন নাম্বাৰ 2 to হ'ব কারেক্ট এংগ্ৰি সাউন্ড তাছত ডি নাম্বাৰটো চোৱা দা টাইগাৰ ইজ মুভিং ইন হিজ কোৱাইট ৰেজ ইয়াৰ আকৌ ৰেজৰ মিনিং টু খুদিছে তেনেকে মিনিং তোমালোকক খুদিয়ে থাকিব তো তোমালোকে ওয়ার্ড মিনিং খিনি ভালকে চাবা কিতাপৰ সাইডতে দিয়া থাকে হেখিনি ইগনোৰ নকৰিবা তো ইয়াৰ কারেক্ট আনসাৰ টু অপচন 3 ৰেজ মানে হৈছে এংগাৰ তাছত ই নম্বৰ কোৱেশ্চন টু চোৱা দা টাইগাৰ হিয়াৰ দা লাষ্ট ভয়েস তো এই এমসিকিউ টো নাহিব সাগে এটো ইমান পারফেক্ট হোৱা নাই টাইগাৰ হিয়াৰ দা লাষ্ট ভয়েস অফ পেট্ৰোলিং কাৰ্স কিটা শুনে এট নাইট অপচন 3 কিন্তু এফ নম্বৰ কোৱেশ্চন টু চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই কৈছিলো নহয় তোমালোকক পয়েটৰ নাম খুদিবই এই লেটাৰটো গড কোনে লিখিছিলে জিএল ফুয়েন্টাস কারেক্ট আনসার অপশন 3 তারপর জি নাম্বারটো সোয়া এটু বহুত ইম্পর্টেন্ট হয় এটু তোমালোকৰ এক্সামত আহা বহুত চান্স আছে সো থাবো এমবেকি ওয়াজ ফার্স্ট সোন ইন তোমালোকৰ নেলসন মান্ডেলা যোনটো লাইন আছে থেবো এমবেকি আৰু মিস্টাৰ ডি ক্লাৰ্ক তো সেই লাইনটো তোমালোকে ভালকে চাবা থেবো এমবেকি ওয়াজ ফার্স্ট সোন ইন প্ৰথম সোন ইন কোনে কৰিছিলে থেবো এমবেকি কি দা সেকেন্ড ডেপুটি প্ৰেসিডেন্ট অপশন নাম্বাৰ 3 হ'ব কারেক্ট তাৰপিছত তোমালোকে এটু নিদি তোমালোকক ডি ক্লাৰ্কৰ কথাও খুদিব পাৰে মিস্টাৰ ডি ক্লাৰ্ক কি আছিল ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট আৰু সেকেন্ড সোন ইন কৰিছিল তো হেতু চাবা তোমালোকে তাৰপিছত এজ নম্বৰ কোৱেশ্চনটো চোৱা দা ক্ৰপ দ্যাট গ্ৰিউ অন লেন্সছ ফিল্ড ওয়াজ কি আছিল হুইট বাৰ্লি কৰ্ন নে ৰাইস কারেক্ট আনসাৰ অপশন 3 কৰ্ন তো এটু কোৱেশ্চন ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট চোৱা দা ইয়ংগাৰ বয়স ইয়ংগাৰ বয়সে কি কৰিছিলে তোমালোকে এক্সপ্লেনেশন ভিডিওটো চাইছা যদিও ভালকে কৰিব পাৰিবা এমসিকিউ খিনি তো ইয়াত ওল্ডাৰ খিনি আছিলে ওয়ার্কিং কিন্তু ইয়ংগাৰ খিনি হ'ব প্লেইং অপশন নাম্বাৰ 1 to হ'ব প্লেইং এটু নিদি তোমালোকক ওল্ডাৰ খিনি বুলিও খুদিব পাৰে তো তোমালোকে যদি ষ্টৰীটো জানা তেনেহলে পাৰিবা লিখিব তাৰছত নেক্সট চোৱা আই নিড এ 100 pesos লেন্সো সেড দা কারেন্সি ইজ ফ্ৰম কোৰ কারেন্সি আছিলে লেটিন আমেৰিকা অপশন 2 তাৰছত এল নম্বৰ কোৱেশ্চনটো চোৱা লেন্সো হোপ ফৰ এ ৰেইন ৰাইস সাইক্লোন সান কারেক্ট আনসার অপশন 1 ৰেইন তাৰছত নেক্সট এম নম্বৰ কোৱেশ্চনটো চোৱা হাউ মাছ পেসোস ডিড লেন্সো ৰিসিভ ফাৰ্স্ট টাইম কিমান পেসোস ৰিসিভ কৰিছিল লেন্সোই কারেক্ট আনসার অপশন 4 70 pesos তাৰছত এন নম্বৰটো চোৱা মিনিং অফ এমিয়েবলৰ মিনিংটো বৰকে খুদে আনসাৰ হ'ব অপশন 4 ফ্ৰেন্ডলি এণ্ড প্লিজেন্ট তাৰছত নেক্সট ও নম্বৰটো চোৱা মিনিং অফ দা ওয়ার্ড ড্ৰেপ মানে কি কভাৰ্ড অপশন নম্বৰ 1 হ'ব কারেক্ট আনসাৰ তো ইয়াত তোমালোকে দেখিলাই কিমানখিনি কোৱেশ্চন আহিলে তোমালোকৰ ওয়ার্ড মিনিংৰ পৰাই তাৰছত নেক্সট এখন পেপাৰ আছে ইয়াত চোৱা দা ৰেইন ড্ৰপছ ওয়াৰ কম্পেয়াৰ্ড টু ৰেইন ড্ৰপছ কিহৰ লগত কম্পেয়াৰ্ড কৰা হৈছিলে নিউ কইন্স অপশন নম্বৰ বি টু হ'ব কারেক্ট আনসাৰ তাৰছত 2 নম্বৰটো চোৱা এপাৰ্থাইড ইজ এ পলিটিকেল সিস্টেম দ্যাট সেপাৰেট পিপল একৰ্ডিং টু देयर ৰিলিজিয়ন কমিউনিটি ৰেছ নে জেন্ডাৰ তো তোমালোকে এটো জানাই চাগে যদি নাজানা ভিডিওটো যদি চাইছা পাৰিবা আনসাৰ কৰিব কারেক্ট আনসাৰ হ'ব অপশন সি ৰেছ তো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেলসন মান্ডেলাৰ পৰা চাবা এটো তাৰছত নেক্সট চোৱা এক্সপেৰিয়েন্সিং দা কন্টেইনমেন্ট অফ এ ম্যান হু ইয়াত কন্টেইনমেন্টৰ মিনিংটো খুদিছে কন্টেইনমেন্টৰ মিনিংটো কি হ'ব স্যাটিসফ্যাকশন তাৰছত 4 নম্বৰ কোৱেশ্চনটো চোৱা ইনগ্ৰেচন স্ট্যান্ডস ফৰ কি হ'ব অপশন নম্বৰ সি ওথ সেৰিমনি তাৰছত এখিনি ট্ৰু ফলছ দিছে যদিও এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াত চোৱা তোমালোকে দা পোষ্টম্যান ওয়াজ এ ফেট এণ্ড এমিয়েবল পাৰ্সন তো এই যোনটো লাইন হয় ইয়াৰ পৰা কোৱেশ্চন প্ৰায় খুদে এটো তোমালোকক এমসিকিউ হিচাপেও দিব পাৰে যে পোষ্টম্যান ওয়াজ এ কি হ'ব ফেট এণ্ড এমিয়েবল পাৰ্সন তাৰছত ডি নম্বৰটো চোৱা মই কৈছিলো এই লাইনটো ইম্পৰ্টেন্ট এই লাইনটোৰ পৰা তোমালোকৰ এমসিকিউ আহা বহুত চান্স আছে তো এটো তোমালোকে চাবা মিস্টাৰ ডি ক্লাৰ্ক ওয়াজ
first sworn in as second deputy president while Thabo Mbeki as first deputy president এখন পেপাৰ এটো ট্ৰু ফলছ হিচাপে দিছে কিন্তু ইয়াৰ আগত যোনখন পেপাৰ আমি ডিসকাস কৰিলো তাত এমসিকিউ হিচাপে দিছে তো এবাৰ যেহেতু এমসিকিউ বেছি আহিব তোমালোকৰ তো এই কোৱেশ্চনটো আহা চান্স আছে তো নেক্সট এখন পেপাৰ আছে এখন স্পষ্ট যদি নহয় তোমালোকে কোৱালিটিটো বহাই লবা তো এখনো ইম্পৰ্টেন্ট আছে ইয়াত চোৱা কি আছে ইয়াত ফাৰ্ষ্টত তোমালোকক ক্ৰেষ্টৰ মিনিংটো খুদিছে এটো আজিকালিটো এমসিকিউ হিচাপে দিব কিন্তু তোমালোকে চাবা এটো ক্ৰেষ্টৰ মিনিংটো কি হৈছে টপ অফ এ হিল তাৰপিছত নেক্সট চোৱা সলিটাৰী মিনিংটো খুদিছে এটো তোমাৰ আমি প্ৰথম পাই আহা কোৱেশ্চন পেপাৰটো সলিটাৰী মিনিংটো খুদিছিল এমসিকিউ হিচাপে তো এটো ইম্পৰ্টেন্ট আছে কি হ'ব লোনলি তাৰপিছত নেক্সট ট্ৰু ফলছ আছে এখিনি ইমান ইম্পৰ্টেন্ট নহয় তাৰপিছত ইয়াত দিয়া এমসিকিউ খিনি চাওহা হাউ মেনি ডেপুটি প্ৰেসিডেন্ট were elected in the first democratic election of South Africa correct answer to option B 2 তাৰপিছত question number 2 to soa the type of conflict does the chapter a letter to God highlighted তো এটো আমি লেকচাৰটো তো ভালকৈ ডিসকাস কৰিছিলো তো তোমালোকে চাই যদি বুজি পাবা conflict between nature and human নে conflict between human and themselves নে conflict between God and nature নে option D both A and B correct answer হ'ব option D both A and B তাৰপিছত 3 নম্বৰ টো সোৱা Lenso field needed dash for a good harvest কি লাগিছিল এটা good harvestৰ কাৰণে rain option number C টো correct হ'ব তাৰপিছত এটো 4 নম্বৰ কোৱেশ্চন আছে সোৱা who according to Mandela is not free Mandela মতে কোন ফ্ৰী নহয় option A oppressed নে option B oppressor নে option C both A and B আৰু অপশন ডি আছে নন অফ দা এবভ কারেক্ট আনসাৰটো হ'ব অপশন সি বোথ এ আৰু বি কাৰণ অপ্ৰেছ আৰু অপ্ৰেছৰ দুটাই ফ্ৰী নহয় বুলি মেণ্ডেলাই কৈছিলে তাৰপিছত নেক্সট এখিনি আছে চোৱা তো এতিয়ালৈ চাগে বহুতে ভিডিওটো এৰি থৈ গ'লেগৈ কিন্তু সিহঁতে এইখিনি নাপাব এইখিনি আৰু ইম্পৰ্টেণ্ট হয় এতিয়া আমি যোনখিনি ডিছকাছ কৰিবলৈ গৈছোঁ তো এইখিনি মই নিজে বাছি ওলাই দিছোঁ কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ হয় তো তোমালোকে এইখিনি চাই যোৱা এনসাৰটো লিখা হৈ আছে তলত তো কিবা বুজি নাপালে এনসাৰত চাব পাৰিবা যেনেকৈ ইয়াত চোৱা হু ইজ দা অথৰ অফ লেসন এ লেটাৰ টু গড তো এই কোৱেশ্চনটো ম্যাক্সিমাম ডিস্ট্ৰিক্টত এটো আহিব তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটোৰ পয়েট বা ৰাইটাৰজনৰ নেমটো খুধে ইয়াৰ নামটো চাবা তোমালোকে গুটেগিটা চেপ্টাৰৰে চাই থৈ দিবা তাৰপিছত নেক্সট চোৱা where was Lenso's house situated কোড হাই হিল ইন ভিলেজ লো হিল নে ইন ভেলি অপশন সি টো হ'ব কারেক্ট লো হিল তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা এট what does the tiger look at in the night ৰাতি টাইগাৰ কি চাইছিলে stars অপশন নম্বৰ সি তো অপশন নম্বৰ সি টো কারেক্ট হ'ব তো হেনুকাকৈ দিয়া আছে তোমালোকে চাই যোৱা তো কিবা ডাউট বা কনফিউজন থাকিলে তোমালোকে কমেন্ট সেকশনত জনাব পাৰা আৰু তোমালোকে এনেকুৱাকৈ প্ৰেক্টিস কৰি থাকিবৰ কাৰণে আমাৰ WhatsApp চেনেলটো জয়েন কৰিবা তাত এবিলাক দি থাকা হ'ব WhatsApp চেনেলৰ লিংক তোমালোকে আমাৰ এই চেনেলৰ এবাউট পেজত যাবা তাত তোমালোকে লিংকটো পাই যাবা নহলে মই পাৰিলে পিন কমেন্টটো দি দিম তো চাই যোৱা এই কোৱেশ্চনখিনি হাউ ডাজ দা কেজ টাইগাৰ ৰিয়েক্ট টু দা ভিজিটাৰ এটো বহুত ইম্পৰ্টেন্ট হয় কেনেকৈ ৰিয়েক্ট কৰিছিলে He ignores them. Option A to correct hobo. That's 6 number to soa who passes near the water hole. Near water hole ki he pass kore? Option C fat deer. Fat deer to hobo correct answer. To kitabot plum deer dia hoy ase plum mane to fat hoy to hetu word meaning ot ahibo pare. That's next soa where should the tiger hide to himself? Behind the trees, in the shadow, in the house, in the jungle. In the shadow. To it important hoy 7 number question to. To iman sabona lage. So next to saw ham. Choose the name of Mandela's party. It is important ase. Nelson Mandela's party to naam ki asile? African National Congress. Option number A. That's 9 number to show where did the ceremony take place? Sandstone Amphitheater, the new amphitheater, ne option C Opera House. Correct answer option A Sandstone Amphitheater. That's 10 number to show number of deputy president elected. Eto 2 hobo moi yat junto answer to dia hol eto bhulote 4 dia hoy ase to tumaloke 2 বুলি মনত ৰাখিবা এটো ভুল নকৰিবা তাৰপিছত নেক্সট এটো চোৱা here people are compared with mineral gems money animals ne jewels correct answer to হ'ব option A mineral and gems ইয়াত চোৱা ইয়াত মই কুৰ্ক চেপ্টাৰটো এড কৰি দিছো কাৰণ বহুত ডিস্ট্ৰিক্টৰ কুৰ্ক নাম্বাৰ চেপ্টাৰটো আহিব তোমালোকে যদি আগৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাকো চোৱা তোমালোকে কুৰ্ক নাম্বাৰ চেপ্টাৰটো ইউনিট টেষ্টত নাপাবা কিন্তু এবাৰ যেহেতু এক্সাম দেৰিকৈ হৈছে হেতু কাৰণে আহিব তো সেই কাৰণে কিছুমান ইম্পৰ্টেন্ট এমসিকিউ মই দি দিছো কুৰ্ক চেপ্টাৰৰ পৰা এখিনি এমসিকিউ প্ৰায় ৰিপিট হৈ থাকে তো তোমালোকে এখিনি চাই যোৱা এনসাৰটো মই দি থৈ দিছো কিবা ডাউট বা কনফিউজন হলে খুদিবা ফাৰ্স্ট কোৱেশ্চন যোনটো বহুত ইম্পৰ্টেন্ট হয় হেতু হৈছে ইন হুইচ ষ্টেট অফ ইন্ডিয়া ইজ কুৰ্ক সিটুৱেটেড কুৰ্ক ক'ত সিটুৱেটেড আছে হেতু খুদিছে কৰ্ণাটকা হ'ব এনসাৰটো
তাৰপিছত নেক্সট চোৱা কুৰ্গ ইজ ফেমাছ ফৰ ইটছ কফি প্লেণ্টেশ্যন এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচেছ নে অল অফ দ্য এবভ এইটো বহুতে কনফিউজন কৰে কাৰেক্ট এনচাৰটো হ'ব অল অফ দ্য এবভ গোটেইখিনিৰ কাৰণে কুৰ্গ ফেমাছ তাৰপিছত সেনেকুৱাকৈ দিয়া হৈ আছে তোমালোকে চাই যোৱা ইমান আছিলে আজি ভিডিঅ'টোত ভাল লাগিলে লাইক কৰি দিবা আৰু যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ৰাখিবা তাত এনেকুৱা ইম্পৰ্টেণ্ট MCQবিলাক দি থকা হ'ব আৰু তোমালোকে আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিবা তাত কিবা যদি সুধিব লগা হয় তেনেহ'লে তোমালোকে তাত মেছেজ দি সুধিব পাৰিবা তোমালোকে এবাউট পেজত লিংকটো পাই যাবা আৰু তোমালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা নেক্সট কোনটো ছাবজেক্টৰ ওপৰত ভিডিঅ' বনাব লাগিব তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা